নমস্কাৰ আমি চাই আছো টাৰ্গেট 500 সিৰিজৰ এপিসোড 20 আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল হাব ব্ৰেইনলৈ সো আমাৰ সেশন চলি আছিল এমএছ এক্সেলৰ নহয় জানো আমি এমএছ এক্সেলৰ 40টা টপিক আমি ডিসকাস কৰিলো আৰু সলভ কৰিলো হয় সো আজি আমি আৰম্ভ কৰো আহক কোৱেশ্চন নম্বৰ 41 ৰ পৰা আৰু কোৱেশ্চন নম্বৰ 41 আমাৰ আছে কি How can you prevent text from spilling over into next cells in MS Excel? Firstত কি কৈছে প্ৰশ্নটো এখন MS Excel আছে ধৰি লওক আমি MS Excel খনত কাম কৰি আছো তাৰে এটা সেলত আমি বলে কিবাটা লিখিব লগিয়া আছে যোনটো বলে অলপ আমাৰ বেছি দীঘলীয়া 1 2 3 ABC এনেকে এটা টাইমত গৈ কি হ'ব বাহিৰ ওলাই যাব এই সেলটোৰ পৰা বাহিৰ ওলাই যাব ঠিক আছে এখানে কৈছে স্পিলিং আমি এই বাহিৰলৈ ওলাই যোৱা আখৰখিনি আমি কেনেকে এটা সেলৰ ভিতৰতে হামৰিব পাৰো সো এই চাৰিটা অপচনৰ ভিতৰত এটা অপচন দেখিছো আমি ৰেপ টেক্সট হয় আমি যদি এই সেলটোত আমি যদি ক্লিক কৰি ৰেপ টেক্সট ওপৰৰ অপচনটো টিপি দিও তেতিয়া হলে কি হ'ব আমাৰ এই আখৰখিনি এনেকে এটা আখৰৰ ভিতৰত এটা সেলৰ ভিতৰতে হামৰি যাব আৰু বাকিবিলাক সেলস যেনেকে আছে তেনেকে থাকিব যিয়ে থাকক ব্ল্যাঙ্ক থাকক যি থাকক বাট আখৰখিনি ইয়াৰ ভিতৰতে হামৰি যাব ইয়াৰ কাট খাই না যায় আখৰবিলাক গুটেবিলাক থাকিব আমি ক্লিক কৰিলে ওপৰৰ ফৰ্মুলা বাৰৰ যোনটো স্পেচ থাকে তাত দেখি পাম বাট এই শীটখনত আখৰখিনি ইয়াৰ ভিতৰতে হামৰি যাব সো ৰেপ টেক্সট হ'ব ইয়াৰ আনসাৰ সো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 42 There is a feature in MS Excel that combines multiple nearby cells into one and centers the content of the first cell এখন এক্সেল শীট আছে আমি কাম কৰি আছো তাৰ ধৰক 3-4টা মান সেল আছে এই 3-4টা সেলত মই ভাবিলো যে নাই এইকিটা বেলেগ বেলেগ সেলত নহয় আমি এটা সেলতে হ'ব লাগিছিল আৰু এই গুটেখিনি তেতিয়া আমি কি কৰিলে আমি এই গুটেখিনি যদি সেল সিলেক্ট কৰি আমি মাৰ্জ এণ্ড সেন্টাৰ অপচনটো টিপি দিও তেতিয়া কি হ'ব আপোনাৰ এই প্ৰথম 5টা সেল লক আপুনি 6টা সেল লক গুটেবিলাক আহিয়ে প্ৰথম সেলটোতে গুটে ইয়াৰ যি কন্টেন্ট আছিল প্ৰথম সেলটোত আহি যাব ইয়াতে আহি যাব বাকিখিনি আপোনাৰ কি হ'ব খালি হৈ যাব হয় সো এই আপোনাৰ অপচনটো মাৰ্জ এণ্ড সেন্টাৰ অৰ্থ আৰু লগতে খালি কৈছে সেন্টাৰ মাৰ্জ মানে হৈছে আমাৰ মিহলি হৈ গল নহয় জানো গুটেবিলাক গৈ এটা সেললৈ হৈ গল এণ্ড সেন্টাৰ মানে আপোনালোকক কালি মই এটা এলাইনমেন্টৰ ষ্টাইল কৈছিলো ABC বাও সাইডৰ পৰা এটা এলাইনমেন্ট ৱে আছে এনেকে ABC মাজ মজিয়াত হ'ব এটা আছে আমাৰ এনেকে ABC ৰাইট সাইডে হ'ব নহয় জানো সো এটো কি হ'ব সদায় ফাৰ্স্ট সেল আপুনি যেটা সেল নলক মাৰ্জ এণ্ড সেন্টাৰ টিপিলে সদায় প্ৰথম সেলটোতে আহিব সেইকাৰণে কৈছে ফাৰ্স্ট সেল বুলি প্ৰথম সেলটোত গুটেবিলাক আহি সেন্টাৰত মাৰ্জ হৈ যাব ঠিক আছে তো ইয়াৰ অপচনটো হৈছে মাৰ্জ এণ্ড সেন্টাৰ 43 এই দুয়োটা ইম্পৰ্টেন্ট খুব ইউজ হয় এক্সেল শীটত ৰেপ টেক্সট আৰু মাৰ্জ এণ্ড সেন্টাৰ নেক্সট কোৱেশ্চন 43 টু কি আছে হোৱাট ইজ দা ম্যাক্সিমাম নাম্বাৰ অফ লাইনস দ্যাট ক্যান বি ফিড পাৰ সেল ইন এমএছ এক্সেল সেল আমাৰ সেল এটাত আমি কিবা লিখিব গৈছো যেনেবা এটো যদি মই ডাঙৰকে বহলাই দেখাও সেলটোত মাই নেম ইজ আমুক ফুল স্টপ আকৌ নতুন লাইন এটা আৰম্ভ কৰো বলে মাই হোম টাউন আমুক মাই ফাদাৰ নেম ইজ বলে আমুক মাই মাদাৰ নেম ইজ আমুক এনেকে আমি টোটাল কেটা লাইন এটা সেলত দিব পাৰো ইয়াৰ আনসাৰটো হৈছে 253 টা আমি বিভিন্ন ধৰণৰ এনেকে লাইনস আমি দিব পাৰো তাতকে বেছি দিব নোৱাৰো এটা সেলত সেইকাৰণে আনসাৰটো হৈছে 253 নেক্সট 44 কোৱেশ্চনটো কি হোৱাট ইজ দা ম্যাক্সিমাম ফন্ট টাইপস এলাউড পাৰ ওয়ার্কবুক ইন এমএছ এক্সেল 2020 এখন শীট হক বা এখন শীটতকে অধিক যদি শীট হয় শীট 1 শীট 2 আমি ওয়ার্কবুক বুলি কওঁ হয় না এখন শীটতকে অধিক হলে ওয়ার্কবুক বুলি কওঁ সো ফাৰ্স্ট থিং আছে ইয়াত কৈছে এনেকুৱা এখন ওয়ার্কবুকত আমি কিমান বিভিন্ন ধৰণৰ ফন্ট টাইপস বুলি ক'লে আমাৰ ধৰক এটা A B C এনেকে লিখিলো এটা আমি A B C এনেকে লিখিলো এটা আমি বলে A B C এনেকে লিখিলো বিভিন্ন ধৰণৰ লিখা ষ্টাইল ফন্ট আমি কোড পাওঁ ফন্টটো এই ওপৰত আপুনি দেখিব কেলিব্ৰি এনেকে কিবা কিবি থাকে ইয়াত এনেকে ট্ৰায়াঙ্গলটা থাকে আৰু ইয়াত আপোনাৰ 11 12 এনেকে তাৰ ফন্টৰ সাইজ থাকে তো এই ওপৰত থাকে ফন্ট টাইপস তেনেকুৱা এখনত আমি 512 ইয়াতকে বেছি আমি বিভিন্ন ধৰণৰ 512 ধৰণৰ আপুনি লেটাৰৰ ষ্টাইল এখন ওয়ার্কবুকত আপুনি দিব পাৰিব তাতকে বেছি দিব নোৱাৰে ঠিক আছে সো এই আনসাৰটো এখানে 512 45 ৰ আমাৰ কোৱেশ্চনটো কি আছে হোৱাট ইজ দ্য ম্যাক্সিমাম নাম্বাৰ অফ আনডু লেভেলস দ্যাট ক্যান বি ডান ইন এমএছ এক্সেল আনডু লেভেলস বুলি ক'লে আমাৰ ওপৰত আপোনালোকে দেখিব এনেকে এটা কাৰ্সাৰ থাকে আৰু ইয়াত এনেকে এটা কাৰ্সাৰ থাকে হয় এটা এইকিটা কাম কি হয় আপুনি কিবা এটা এমএছ এক্সেল শীটত কাম কৰি গৈ আছে এটা পইণ্ট অফ টাইমত দেখিলে যে নাই মই কোনোবা এটা ষ্টেজত কিবা এটা ভুল কৰিলো সো মই বেক হ'ব লাগিছিল এটো ৰিভাৰ্স গিয়াৰ নিচিনা কাম তো বেক হ'ব লাগিছিল সো আপুনি তেনেকে বেক এনেকে বেক কৰি আপুনি কিমান ম্যাক্সিমাম যাব পাৰিব আপুনি 100 টাইমস বা 100টা লেভেললৈকে বেক কৰিব পাৰিব আপুনি যোনটো পজিশনত আছে তাতকে আপুনি 100 স্টেপ আগত আপুনি কিমান জি কৰিছিল এই পজিশনটোত আপুনি 100 নাম্বাৰছ হে ম্যাক্সিমাম যাব পাৰিব সো এটোৱে কৈছে ম্যাক্সিমাম লেভেল 100 আনডু লেভেলস
হয় এইটো অপশ্যন আনডু এনেকৈ কৰিলে ৰিডু তেনেকৈ আপুনি ধৰক বোলে মই ইয়াত গ'লোঁ কিবা এটা কৰি আছিলোঁ মই বেক কৰিলোঁ 10 নম্বৰ পিছত ভাবিলোঁ যে নাই মই বেক এনেই আহিলোঁ মোৰ ঠিকেই আছিলে তেনেকৈ আকৌ এনেকৈ আপুনি যদি যায় এইটো ৰিডু বুলি কয় হয় So undo levels are maximum 100. So next 46. What is the maximum number of precision in MS Excel 2010? Precision বুলি ক'লে আমাৰ numbering. আমাৰ এনেকে গৈ আমাৰ 15 digits লৈকে আমাৰ MS Excel ত যিকোনো নম্বৰৰ precision to accurate যোনটো হয় 15 digits এ highest তাতকে বেছি precision ত যাব নোৱাৰে হয় তো এটো হৈছে মনত ৰখা কথা 47 কি আছে চাও what is the maximum number of contents allowed in formula in MS Excel 2020 আমি এটা ফৰ্মুলা বলে আমি বলে সাম কৰিলো তাৰ পিছত বলে ইনটু কৰিম বলে আমি বলে দুটা এনেকে যিমান এটা ফৰ্মুলা আমি জিয়ে বনাও তাৰ আমাৰ ম্যাক্সিমাম ক্যাৰেক্টাৰস যোনটো এটা ফৰ্মুলাত এলাউড হ'ব 8192 ক্যাৰেক্টাৰছৰ ফৰ্মুলা এটাই এলাউড হ'ব তাতকে বেছি আপুনি ক্যাৰেক্টাৰস ইউজ কৰিব নোৱাৰে এটা ফৰ্মুলা বিল্ড কৰিবলৈ এটো ম্যাক্সিমাম লিমিট মনত ৰখা কথা মনত ৰাখিব 48 কি আছে what is the maximum hyperlinks allowed per worksheet hyperlink বুলি ক'লে আপোনালোকে জানে লিংক ফাৰ্স্ট থিং আছে হাইপাৰ বুলি নহয় জাস্ট লিংক বুলি যদি আমি জানো কি হয় www.facebook.com লিংক হয় না google.com এইবোৰ সব লিংক তেনেকৈ হাইপাৰলিংক বুলি ক'লে এখন এক্সেল শীটত কাম কৰি আছো বলে আমি ইয়াত বলে কবাত নহয় কবাত এনেকুৱা লিংক আমি দিব বিচাৰিছো সো এইবিলাক হৈছে আমাৰ হাইপাৰলিংক যেতিয়া আমি শীট এখনৰ ভিতৰত আমি কিবা এটা লিংক এনেকৈ দি দিও এইবিলাক হৈছে হাইপাৰলিংক হয় তেনেকুৱা আমি এখন শীট কিমান আমি ম্যাক্সিমাম এনেকুৱা হাইপাৰলিংক আমি শীট এখনত দিব পাৰো সো এই আনসাৰটো হৈছে 65530 টা বিভিন্ন ধৰণৰ লিংক আমি এখন শীটত দিব পাৰো কাম কৰি থাকোতে এক্সেল শীটত সো 49 শৰ্টকাট কি টু সিলেক্ট এন্টায়াৰ ওয়ার্কশীট শৰ্টকাট কি আমি এখন ওয়ার্কশীট আছে গুটে ওয়ার্কশীট বুলিয়া নহয় এটো সবতে খাতে যিকোনো আমি ফোল্ডাৰ এটা খুলিলো তাত বলে ধে ফাইলস আছে গুটেখিনি সিলেক্ট কৰিব লাগে বা গুটেখিনি কন্ট্ৰোল আমি সিলেক্ট কৰি একেলগতে ডিলিট কৰিব লাগে সো অল আমাৰ কন্ট্ৰোল এ টিপি দিলে আমাৰ all select হয় ঠিক আছে সো হেকাৰণে সিলেক্ট all কৰিবলৈ হলে আমাৰ কন্ট্ৰোল ভি মানে আপোনালোকে জানে সকলোৱে পেস্ট কন্ট্ৰোল সি বুলি ক'লে কপি সো সিলেক্ট all বুলি ক'লে কন্ট্ৰোল এ হ'ব ইয়াৰ আনসাৰটো সো নেক্সট 50 কোৱেশ্চনটো কি আছে শৰ্টকাট কি টু এপ্লাই অৰ ৰিমুভ বোল্ড ফৰমেটিং বোল্ড মানে গম পাইছে আমি নৰমালি লিখিলে এনেকৈ আহে আপোনালোকৰ ওপৰত দেখিব বি থাকিব এনেকৈ আই থাকিব এটা ইউ থাকিব তাৰমানে এটো বোল্ড এটো ইটালিক্স এটো আন্ডাৰলাইন এটা আখৰ লিখি এটো দি দিলে আন্ডাৰলাইন হৈ যায় এটা আখৰ সিধাকে আছে আপুনি এটো টিপি দিলে এনেকৈ বেকা হৈ যাব ইটালিক্স সো বোল্ডৰ কামটো কি হয় এটা প্লেন আউট আছে এটো বি টিপি দিলে আখৰটো এনেকৈ বোল্ড হৈ যাব ডাট হৈ যাব এনেকৈ হয় সো এইটো আমাৰ শৰ্টকাট কিটো কি হেতু হুদিছে সো কন্ট্ৰোল প্লাস এক্স মানে আমি কি জানো কাট হয় কন্ট্ৰোল প্লাস এক্স কাট হয় কন্ট্ৰোল প্লাস বি আনসাৰটো হ'ব কন্ট্ৰোল বি এটো আমি সেল এটাত কিবা এটা লিখা আছে এটো সিলেক্ট কৰি যদি কন্ট্ৰোল বি টিপু ইয়াৰ ভিতৰৰ আখৰখিনি বোল্ড হৈ যাব আকৌ টিপি দিলে নৰমাল ললে আহি যাব ঠিক আছে সো কন্ট্ৰোল এ মানে আকৌ সিলেক্ট হ'ল একাৰণে ইয়াৰ আনসাৰটো হ'ব কন্ট্ৰোল প্লাস বি দিলে আমি বোল্ড কৰো সো শৰ্টকাট কি টু আনডু এনি ৰিসেন্ট এন্ট্ৰি আনডু কথাটো মই কৈছিলো কিবা এটা ভুল কৰিলে নাই মই বেক যাব বিচাৰিছো আনডু তো ইয়াৰ আনসাৰটো হৈছে আমাৰ কন্ট্ৰোল প্লাস জেড কন্ট্ৰোল জেড কৰিলে আনডু কন্ট্ৰোল এ মানে কন্ট্ৰোল অল গম পাইছে কন্ট্ৰোল প্লাস ওয়াই মই ৰিডু কৈছিলো নহয় এটো সিন ৰিডু হলে আমাৰ কন্ট্ৰোল প্লাস ওয়াই তো যিকোনো প্ৰশ্ন সুধিলেও যাতে উত্তৰ দিব পাৰে তিনটাই মনত ৰাখিব সো 52 হোৱাট ইজ দা ম্যাক্সিমাম লেভেল এলাউড ইন এ নেস্টেড ফাংশন ইন এমএস এক্সেল 2020 নেস্টেড মানে কৈছিলো এটা ফাংশন তাৰ ভিতৰত আৰু এটা ফাংশন তাৰ ভিতৰত আৰু এটা ফাংশন এনেকৈ ফাংশনৰ ভিতৰত ফাংশন এটা ফাংশন বুলি ক'বলৈ গ'লে ধৰক এনে মই কথা এটা কৈছো এনে এটা মই এক্সাম্পল দিছো ধৰক a + b হোল স্কয়াৰ ফৰ্মুলা এটা আছে আমি বলে ইয়াৰ ভিতৰত বলে আমি আকৌ কিউব এটা দিও তাৰমানে কি a + b এটা ফাংশন কৰিলো যি আনসাৰ পাম তাৰ পিছত আমি এটা স্কয়াৰ কৰিম নহয় জানো সেই স্কয়াৰৰ যি ভ্যালু পাম তাৰ পিছত আমি কিউব এটা কৰিম তেনেকৈ এটা ফৰ্মুলাৰ ভিতৰত আৰু এটা ফৰ্মুলা তেনেকৈ আমি 64 টা ম্যাক্সিমাম আমি এটা ভিতৰত এটা এনেকৈ ম্যাক্সিমাম লেভেল নেস্টেড ফাংশনত 64 টাই দিব পাৰিম তাতকে বেছি আমি লেভেললৈ যাব নোৱাৰো সো হোৱাট ইজ দি ম্যাক্সিমাম নাম্বাৰ অফ ইউজাৰ্স দ্যাট ক্যান ওপেন দা সেম ফাইল এট দা সেম টাইম এটো আপোনাৰ প্ৰশ্নটোতে গম পাইছে ইয়াৰ আনসাৰটো হ'ব 256 এখন ফাইল 256 টা তাৰমানে ইউজাৰ্সে বা আমি এটা সময়ত 256 টা বেলেগ ল্যাপটপ হওক ডিভাইস হওক বেলেগ ইউজাৰ্সে একে সময়ত খুলিব পাৰিব এটা এমএস এক্সেলৰ ফাইল So what is the action of pressing F12 in MS Excel 2010 তাৰমানে আমি MS Excel sheet এখন কাম কৰি আছো আমি F12 টিপি দিলে কি হ'ব ইয়াৰ অপচন দিছে সেভ এক্সিট
ফাৰ্ষ্ট থিং হৈছে ছেভ এছ আৰু ছেভৰ মাজৰ আপোনালোকৰ ডিফাৰেঞ্চটো কি হয়। আমি যেতিয়া ফাইল এখন আছে, ফাইলখন সদায় আপুনি দেখিব খোলোতে কিবা এটা ডকুমেণ্ট 1 কপি 1 বুলি আহিব। তাৰমানে আপুনি যদি ছেভ টিপি দিয়ে, এই ফাইলখন যি নামেৰে আছে সেই নামেৰে ছেভ হৈ যাব। চ' ছেভ এছ বুলি ক'লে আপুনি এখন ফাইল আছে, এই ফাইলখন বোলে মোৰ হাব ব্ৰেইনৰ ফাইল বোলে, মই হাব ব্ৰেইন কাষ্টমাইজ যেতিয়া আপুনি কিবা এটা নামেৰে ছেভ কৰিব বিচাৰে, সদায় ছেভ এছ যদি দিয়ে আপোনাৰ এই নাম এটা আপোনাৰ এণ্ট্ৰি কৰিবলৈ আহিব। তাৰপিছত অবভিয়াছলি গৈ ছেভহে আহিব, তাৰমানে ছেভ কৰিবলৈ, বাট ছেভ এছ দি দিয়াৰ লগে লগে কাষ্টমাইজ এটা নিজৰ নাম দিব আহে। চ' এই F12 টিপিলে আপোনাৰ ছেভ এছ অপশ্যনটো হয়। আপুনি এক্সেল চিট এখন ফাইল যদি কাম কৰি যদি F12 টিপি দিয়ে, ছেভ এছ অপশ্যনটো আহি যায়। চ' সেইকাৰণে আনচাৰটো হৈছে ছেভ এছ। চ' 55 কি আছে আমাৰ? 55 আছে হোৱাট ইজ দি একশ্যন অফ প্ৰেছিং Alt + F2। একেই সুধিছে ইয়াত, এইবাৰ আমি Alt + F2 টিপিলে কি হয়? ছেভ এছ, ছেভ এক্সিট কি হয় নে নান অফ দ্য এবভ? ইয়াৰ আনচাৰো হ'ব আমাৰ ছেভ এছ। চ' আমি F12 টিপো বা কাৰোবাৰ যদি F12 বাটন বেয়া আছে, আপোনালোকে Alt + F2 টিপিলেও একেই ছেভ এছ এই একশ্যনটোৱে হ'ব। ঠিক আছে। চ' আজি আমাৰ কুৱেশ্যন নম্বৰ 55লৈকে চালোঁ। কুৱেশ্যন নম্বৰ 56 আমি কাইলৈ এপিছ'ড নম্বৰ 21ত আৰম্ভ কৰিম। মোৰ এপিছ'ড চোৱাৰ বাবে ধন্যবাদ। কাইলৈ এপিছ'ড 21ত লগ পাম।